নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। আজি হৈছে 19 ফেব্ৰুৱাৰী। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনি লৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত অৰুণোদয় আঁচনি টকা প্ৰদানৰ পৰা আৰম্ভ কৰি চৰকাৰী ঘৰলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অৰুণোদয় আঁচনিৰ টকা প্ৰদানক লৈ কেইদিনমান আগত এনেকৈ এখন আপডেট প্ৰদান কৰিছিল। ইয়াতে লিখা আছে মাতৃ আৰু ভগ্নীসকলক দিয়া প্ৰতিশ্ৰুতি পূৰণ, নিৰ্বাচনলৈকে অৰুণোদয়ৰ নিৰবিচ্ছিন্ন বিতৰণ নিশ্চিতকৰণ। অহা 20 ফেব্ৰুৱাৰীত একেলগে 8,000 টকা বিতৰণ কৰা হ'ব। বিশেষ বিহুৰ উপহাৰ 3,000 টকা। তো ইয়াতে উল্লেখ কৰা হৈছিল যে যিসকল হিতাধিকাৰীৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত সেইসকল হিতাধিকাৰীয়ে 20 ফেব্ৰুৱাৰীত একেলগে 8,000কৈ টকা নিজৰ নিজৰ বেংক একাউণ্টত লাভ কৰিব। কিন্তু অৰুণোদয় আঁচনিৰ টকা প্ৰদানক লৈ ইতিমধ্যে আকৌ প্ৰকাশ হৈছে নতুন ডেট। 20 ফেব্ৰুৱাৰী তাৰিখে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলে নাপাব অৰুণোদয় আঁচনিৰ 8,000কৈ টকা। তো নতুনকৈ কিমান তাৰিখে প্ৰদান কৰিব আপোনালোকক এতিয়া বিতংভাৱে জনাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো চাই থাকিব। তো আপোনালোকক মোবাইল স্ক্ৰীনত দেখুৱাই আছোঁ অৰুণোদয় আঁচনিলৈ নতুনকৈ এনেকৈ এখন খবৰ ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। ইয়াতে লিখা আছে 20 ফেব্ৰুৱাৰীৰ পৰিৱৰ্তে 10 মাৰ্চত অৰুণোদয় হিতাধিকাৰীয়ে লাভ কৰিব ধন। 8,000ৰ পৰিৱৰ্তে 9,000কৈ টকা লাভ কৰিব। তো ইয়াতে উল্লেখ কৰা অনুযায়ী 20 ফেব্ৰুৱাৰীৰ পৰিৱৰ্তে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলে অহা 10 মাৰ্চত লাভ কৰিব অৰুণোদয় আঁচনিৰ টকা। আৰু অৰুণোদয় আঁচনিৰ টকা 8,000ৰ পৰা 9,000লৈ বৃদ্ধি হৈছে। অহা 10 মাৰ্চ তাৰিখে লাখ লাখ মহিলাসকলে নিজৰ নিজৰ বেংক একাউণ্টত 8,000 টকাৰ পৰিৱৰ্তে 9,000কৈ টকা লাভ কৰিব। তো অহাকালি কিন্তু অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলে নাপাব অৰুণোদয় আঁচনিৰ 8,000কৈ টকা। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল চৰকাৰী ঘৰলৈ। তো চৰকাৰী ঘৰলৈ এনেকৈ এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। ইয়াতে লিখা আছে চৰকাৰী পকী ঘৰ লাভক লৈ আহি গ'ল ডাঙৰ খবৰ। গোহালি ঘৰ, হাঁহৰ গঁৰাল, কেঁচা ঘৰ বুলি ফটো দিয়াসকল পৰিব বিপদত। গাঁৱে গাঁৱে পঞ্চায়ত সভাপতিক জৰীপ চলোৱাৰ নিৰ্দেশ। তাৰপিছত লিখা আছে ছেটেলাইটৰ জৰিয়তে চলোৱা হ'ব জৰীপ। তো ইয়াতে উল্লেখ কৰা অনুযায়ী যিসকল মানুহে চৰকাৰী ঘৰ পোৱাৰ বাবে নতুনকৈ আবেদন কৰিছে সেইসকল মানুহৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো যিসকল মানুহে চৰকাৰী ঘৰ পোৱাৰ বাবে আবেদন কৰিছিল আৰু আবেদন কৰাৰ সময়ত গোহালি ঘৰ বা হাঁহৰ গঁৰালৰ ফটো দিছিল সেইসকল মানুহে পৰিব ডাঙৰ বিপদত, কিয়নো প্ৰতিখন পঞ্চায়তৰ সভাপতিয়ে গাঁৱে গাঁৱে গৈ চলাব জৰীপ। তো যিসকল মানুহে আবেদনৰ সময়ত গোহালি ঘৰৰ ফটো বা হাঁহৰ গঁৰালৰ ফটো দিছিল সেইসকল মানুহৰ নাম চৰকাৰী ঘৰৰ লিষ্টৰ পৰা কৰ্তন হ'ব পাৰে। তো এতিয়া আপোনালোকক দিব ওলাইছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল SHG গোটৰ মহিলাসকলৰ বাবে। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসম চৰকাৰে কেবিনেট বৈঠকত SHG গোটৰ মহিলাসকলৰ বাবে এক বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে। কি সিদ্ধান্ত গ্ৰহণ কৰিছে পঢ়ি আপোনালোকক বিতংভাৱে শুনাই দিছোঁ। তো ইয়াতে লিখা আছে আমাৰ নাৰী শক্তিৰ উদ্যোগী মনোভাৱক শক্তিশালী সমৰ্থন। কেবিনেটে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত অতিৰিক্ত 1,07,532 গৰাকী আত্মসহায়ক গোটৰ সদস্যক প্ৰাৰম্ভিক মূলধন মুকলি কৰাৰ অনুমোদন জনাইছে। ইয়াৰ জৰিয়তে ৰাজ্যজুৰি মহিলা উদ্যোগীসকলৰ বাবে আৰ্থিক সহায় আৰু অধিক সম্প্ৰসাৰণ কৰা হ'ব। আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো ধন্যবাদ।